ঘড়ীত প্ৰায় 12টাই বাজিল। ঘৰৰ সকলো সদস্য হয়তো গভীৰ নিদ্ৰাত। মোৰ জানানে, এতিয়াও টোপনি নাই অহা। তোমালৈ আজি বৰকৈ মনত পৰিছে। তোমাৰ স্মৃতিবোৰে মোক ব্যাকুল কৰি তুলিছে আজি। এই মৰম লগা হাঁহিটো, এই মৰম লগা নয়নযোৰক দেখা আজি বহুদিনেই হ'ল। এদিন এদিনকৈ নাজানো কেইটা মাহ, কেইটা ঋতু, কেইটা বছৰ পাৰ হৈ গ'ল। আজিও ৰৈ আছো তোমাৰ অপেক্ষাত, যে বুজিবা এদিন মোৰ প্ৰেম আৰু আহিবা উভতি, আৰু সম্পূৰ্ণ কৰিবা আমাৰ সেই কাহিনী, যি বহু বছৰ আগত আধৰুৱা হৈ ৰ'ল। মই আজিও ৰৈ আছো। তোমাৰ মনত আছেনে আমাৰ সেই শুৱনি গাঁওখন? সেইখন আজি এক বৃহৎ বিকশিত নগৰলৈ পৰিৱৰ্তিত হ'ল। আমাৰ সন্মুখৰ সেই বাঁহৰ ঘৰটো আজি প্ৰকাণ্ড অট্টালিকালৈ পৰিৱৰ্তিত হ'ল। সকলো সলনি হ'ল সময়ৰ লগত, কিন্তু মই এতিয়াও একে আছো তোমাৰ বাবে, যে আহিবা তুমি, আৰু তুমি তাকেই লগ পাবা যাক এৰি গৈছিলা বহু বছৰ আগত। মই আজিও ৰৈ আছো তোমাৰ অপেক্ষাত, যে আহিবা এদিন তুমি উভতি।